আমাৰ ঘৰৰ আনাৰস আজি বহুত গৰম, সেইকাৰণে আমি গৰমৰ কাৰণে এই আনাৰসটো খাবলৈ কাৰণে ছিঙি আনিছোঁ। এতিয়া আনাৰস খাম। ঘৰত থাকিব নোৱাৰি, ইমান গৰম। এতিয়া আমি বাৰীতে আহি বহি লৈছোঁ গছৰ তলত। ইয়াত মানে ধুনীয়া বতাহ দি আছে, ভাল লাগে। ঘৰত ফেনৰ বতাহে মানে ল'লেও বহুত গৰম ফেনৰ বতাহ। এতিয়া বাৰীতো কাম কৰি আছোঁ। এতিয়া আনাৰস খাই কৰি তাৰপৰা আকৌ কাম কৰিব লাগিব। হাবি মানে সৰু সৰু এইবিলাক জংঘলবিলাক ইফালে ডাঙৰো হৈছে, ইফালেও কাটিব লাগিব। মালিকে কাটিও আছে। দেউতাক দেখাই দিয়াচোন অলপমান। দেউতা ইফালে দেখা, গছতে পকা, বহুত টেষ্টি হ'ব খাবলৈ। এতিয়া ছিঙি আনিছোঁ মাত্ৰ। এতিয়া খাম। নিমখ দিয়া জলকীয়া আনিব লাগিছিলে, ভোট জলকীয়া। আহক খাব, আনাৰস খাবলৈ আহক। মাতিব লাগে, খাবলৈ। আমি দুজনে খাই থৈ দিম নহ'লে ন বাবু, হয় নাই? কোনো নাখালে তো সেইখিনিতো অলপ সৰহকৈ দিয়া গ'ল, মই অলপমান লওঁ। হ'ব, আমি দুজনে খাওঁ। হাতখন অলপ ধুই লওঁ। হ'ব আৰু লওক। ভাল লাগিছে ন? আনাৰসটো খাই ভাল লাগিছে নে? মালিকে একো নকয়, পূৰা খাবলৈ ধৰিছে মানে। ক'লে মানে মুখখন বন্ধ হৈ যাব যে খোৱাটো। পূৰা খাই আছে। আৰু লাগিব নেকি? মুখলে বাবু লাগিব আৰু? আনাৰস খাই আছোঁ, ঘৰৰ আনাৰস। কামো কৰি আছোঁ, লগতে আনাৰসো খাই আছোঁ। এই দেখিছে, লাগিব আৰু? খালে মানে আৰু এটা কাটো। আমি বাৰীত আছোঁ, বাৰীখন মানে চাফাও কৰি আছোঁ। এতিয়া অলপ কি পোকে বগালেও, এতিয়া অলপ ৰেষ্ট কৰি আছোঁ। পেলাই দিয়া, পেলাই দিয়া। এই কাঁহীত পৰিব। এই বাৰী এডাল লোৱাচোন। মোবাইল ধৰা মানুহ নাই ভিডিঅ' কৰিবলৈ, মই নিজে ধৰি আছোঁ আৰু লেবেৰা হাতেৰে খাই আছোঁ। পানী জেঠুকো দিয়া বাবু, আৰু মোৰ কাৰণে অলপ আনিবা হা। গিলাচ লাগিব, মই এনেকৈ কেটলি দি খাব নোৱাৰোঁ। লৈ আহা গিলাচ। বহুত টেষ্টি। হেৰি তামোল লৈ আহিবা, শুনিছানে? তামোল লৈ আহা।
এতিয়া আনাৰস খাই হ'ল, খাই হোৱাৰ পিছত এতিয়া তামোল খাম। তামোল এখন খাই আৰু তাৰপৰা আকৌ কামত লাগি যাম আৰু অলপ গছৰ তলত বহুত ভাল লাগিছে বহি। ছাগলীবোৰ সেয়া ঘাঁহ খাই আছে। আমি এইবোৰ এয়া বাৰী শিমূৰৰ পৰা চাফা কৰি আহিছোঁ। প্ৰায় চাফা কৰিয়ে থাকিব লাগে, এমাহৰ পিছে পিছে চাফা কৰি থাকিব লাগে। মালিকে চাফা কৰি আছে। এইটো চন্দন গছ ন? চাওক সেইডাল ডাঙৰ ভাঙাই গ'ল, দেখা নাই নেকি? ছাগলী এইটো চন্দন গছটো ভাঙিলে নেকি? হয়তো ডাঙৰ আছিলে এইটো ন? এই ছাগলীয়ে ভাঙি দিলে দেখিছে, এইটো ভাঙি গ'ল, আকৌ এইটো ওলাইছে। এয়া চন্দন গছ। আনাৰসৰ বাগান, আমি তাৰ পৰা এয়া আনাৰস এতিয়া ছিঙি খালোঁ। গিলাচ আনিব দিলোঁ, নানি। মই এনেকৈ খাব নোৱাৰোঁ, গিলাচতহে খাব পাৰোঁ। গিলাচ আনিব দিছিলোঁ, গিলাচ নানিলা। এতিয়া মই এনেকৈ মোৰ পিয়াই নমৰে। আনাৰস খালোঁ, তাৰপৰা পানী খালোঁ, আৰু এতিয়া মোৰ লাষ্ট এটা বস্তু আছে, এয়া তামোল। চাহ হওক কি যিকোনো ভাত হওক বা কিবা বস্তু খোৱাৰ পিছত মোক তামোলকণ লাগে। তামোলটো নাখালে মোৰ নহয়েই। মই তামোল খাই খায়ো কেতিয়াবা ভিডিঅ' কৰোঁ, কাৰণ মই কিবা এটা খোৱাৰ পিছত তামোল নাখালে মই থাকিব নোৱাৰোঁ। তামোলটো মোৰ একেবাৰে প্ৰিয় বস্তু। এইটো তামোল নহ'লে মোৰ নহয়। গছৰ তলে তলে ছায়াবিলাকৰ বহি লৈ পিনে এইবোৰ অলপ অলপকৈ সদায় চাফা কৰি থাকোঁ। এতিয়া অলপ আনাৰস খাই ল'লোঁ, তামোল খালোঁ, তাৰপৰা এতিয়া অকণমান আকৌ হেৰি কৰোঁ। এইটো আলু গছ হয়, এইটো থ'ব লাগিব। এইটো আলু গছ, কাঠ আলু। এনেকৈ সেইবিলাক এফালৰ পৰাই চাফা কৰি আহি আছোঁ। গৰম হ'লেও কাম কৰিব লাগিব আৰু কি কৰোঁ, উপায় নাই। নহ'লে এইটো ডাঙৰ হৈ গ'লে, জংঘল হ'লে সাপ চাপো আহি যাব আৰু বাৰীখনো বেয়া দেখি বস্তুবিলাক ভালকৈ নুঠিব। বহুত গৰম লাগিছে আৰু নোৱাৰোঁ আৰু। এতিয়া অলপ ঘৰত যাওঁ, আকৌ পিছত কৰিম। ভালেমান কৰিলোঁ, এইখিনি এইবিলাক চব উঘালিলোঁ। এতিয়া অলপ ঘৰত যাওঁ, চাহ তাহ খাওঁগৈ। দেখিছেনে, পূৰা ঘামি গ'লোঁ। বহুত গৰম লাগিছে।